হয় মানে ক'ব লগাটো আৰু কি আছে সকলোৱে জানে আপোনালোকেও গম পাই আছে আজি এই বৃহত্তৰ আঙাৰকাটা অঞ্চলত আজি 6 মাহ ধৰি বনৰীয়া হাতীয়ে বিভিন্ন এলেকাত তাণ্ডৱ চলাই আহিছে মানুহৰ ধান খেতি পথাৰৰ পৰা আদি কৰি তামোল বাগানৰ পৰা আদি কৰি বিভিন্ন ক্ষতি সাধন কৰিবলৈ তেখেতসকলে তাণ্ডৱ চলাই আছে দিনে নিশাই আজি দিনতে আপোনালোকে দেখা পাইছে কেনেকৈ ওলাই আহিছে মানুহৰ ঘৰত মানে সোমাই গৈছে সোমাই যায় তেখেতসকলে ধান খোৱাৰ কাৰণে যি মানে তুহিলং ব্যৱস্থা মানে এনি টাইম মানে তেখেতসকলে কৰি আছে তে সেই হিচাপত মই অনুৰোধ জনাইছোঁ অসম চৰকাৰ তথা আমাৰ বিটিচি চৰকাৰ যাতে আজি আমাৰ এই হাতী মানুহৰ যি সংঘাতৰ পৰা মানুহক পৰিত্ৰাণ দিয়াৰ কাৰণে আমাৰ বন বিষয়াই যিসকলে লাগি আছে তেখেতসকলে ৰাইজও তেখেতসকলৰ লগত লাগি আছে তো সেই হিচাপত কিন্তু আজিৰ দিনত আমাৰ এই আঙাৰকাটা অঞ্চলত কিন্তু হাতী মানুহৰ সংঘাতটো নিৰ্মূল হোৱা নাই তো যদি পাৰে অসম চৰকাৰ বিটিচি চৰকাৰে মিলি যাতে ইয়াতকৈ আজি আৰু কিবা উন্নত ধৰণৰ পদক্ষেপ লৈ যাতে এই হাতী মানুহৰ সংঘাতটি মানে নিৰ্মূল কৰিব পাৰি সমাধান কৰিব পাৰি তাৰ কাৰণে ব্যৱস্থা কৰাৰ কাৰণে মই ৰাইজৰ হৈ অনুৰোধ জনাইছোঁ তাৰ কাৰণে আমাৰ উপযুক্ত সামগ্ৰী অভাৱ নাই সব আছে কুমাৰীঘাটা ৰেঞ্জত তো সেইটো লৈ এতিয়া আজি ৰাতিপুৱা 8টামান বজাত এজন শিক্ষকে ফোন কৰিল মোক যে এনেকৈ হাতী আহিছে ল'ৰা ছোৱালী স্কুলত আছে আপোনালোকে ইমিডিয়েট আহক এনেকৈ বুলি কোৱাৰ কাৰণে লগে লগে ষ্টাফ লৈ মই কুমাৰীঘাটা আঞ্চলিকৰ বন কাৰ্যালয়ৰ পৰা আহিকিনি মই উপস্থিত হ'লোঁ হৈকিনি হাতী এটা খেদি চোচা ল'ব খুজিছিল সেই চোচা লোৱা হাতীক মই খেদি পঠালোঁ আৰু হাতী আছে ইয়াতে মোটামুটি 120টামান হ'ব ইয়াতে হাতী আছে হাতীটো দিন ৰাতিৰ লগত কথা নাই আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা 24 ঘণ্টাই ডিউটি কৰিব লগা হয় আৰু আমি সন্ধিয়াতো আহিকিনি ৰাতিপুৱা পুৱা টাইমতো ডিউটি কৰি যাব লগা হয় আৰু হাতী এক জায়গাত মাত্ৰ নহয় সব জায়গাতে হাতী আছে আৰু অকল এতিয়া আঙাৰকাটাত 120টামান আছে খৈৰণীতো আছে আৰু কাৰখেলাতো আছে আৰু আপোনাৰ হাঁহকাটাতো আছে হাতী এতিয়া আমি এটা ৰেঞ্জ হৈখিনি যে আমি 7জন ষ্টাফে এটা গাড়ী লৈ ইমান জায়গাটো পেট্ৰলিং কৰাত অসম্ভৱ হয় আৰু পাব্লিক এটা সেইটো বুজি নাপায় যে আমাৰ ইয়াতে আহক ডিউটি কৰক বুলি কয় বেলেগে মাতে ফোন কৰি ইয়াতে আহক আমি এইখিনি মানুহ ক'ত যাম কি কৰোঁ এনেকৈ হৈ যায় আৰু আমাৰ প্ৰত্যেকবাৰে এনেকৈ হৈ আছে এইখিনি আৰু মোৰ ক'ব লগা